মানে বৰ্ডাৰ আছে, ভাৰত বাংলাদেশ যি বৰ্ডাৰ আছে, এই বৰ্ডাৰটো কি কপাহেৰে বনোৱা নেকি যে তেওঁলোক আহি যায়? তেওঁলোক নিৰাপত্তা দিয়াত নিৰাপত্তা বাহিনী ব্যৰ্থ হৈছে নেকি যে বাংলাদেশী আহি যায়? গতিকে আমি চৰকাৰক দাবী জনাওঁ যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া হ'ব লাগে, বাংলাদেশী যাতে আহিব নোৱাৰে। এনি টাইম 24 ঘণ্টাই তাত 144 ধাৰা জাৰি কৰি ৰাখিব লাগে যাতে মানুহৰ ভিৰ নহয়। আমি নেমছোঁ, স্পষ্টকৈ কৈছোঁ, আমি বাংলাদেশীৰ গোলাম নহয়, অসমখন বাংলাদেশীৰ ডাষ্টবিন নহয়। ইয়াতে থকা আমাৰ অসমত থকা হিন্দুৱে হওক মুছলমানেই হওক সকলোৱে আমি এক ভাৰতীয়, এক বৃহত্তৰ অসমীয়া জাতি। আৰু এই এক বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি এতিয়া উন্নয়নৰ কথা চিন্তা কৰিব লাগে, অৰ্থনৈতিক উন্নয়ন, সামাজিক উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগে। অকল বাংলাদেশী শব্দটোক লৈ আমি ব্যস্ত হৈ থাকিব নালাগে। মানুহ আকাশত উৰিছে, মানুহ চন্দ্ৰ মংগল গ্ৰহত গৈছে, ঘৰতে বহি আজি পৃথিৱীখন দেখিবলৈ পাইছে। আৰু সেইটো সময়ত আমি মানুহক ব্যস্ত কৰাই ৰাখিছোঁ বাংলাদেশী বুলি। কিছুমান পেইড আন্দোলন হৈ আছে, ভাৰতীয় মানুহক অত্যাচাৰ কৰাৰ কাৰণে কিছুমানে পেইড আন্দোলন কৰি আছে। গতিকে এইবোৰ সকলো বন্ধ হ'ব লাগে। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো মানুহ আমি একগোট হ'ব লাগে।